হাই বন্ধুসকল, আপোনালোকক আছাম এক্সপ্ৰেছ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বন্ধুসকল ভিডিঅ'টোৰ ভিতৰত আপোনালোকক দেখাম চাহপাত গছ, মানে এজোপা চাহপাত গছ কিমান ডাঙৰ হ'ব পাৰে, কিমান ওখ হ'ব পাৰে সেইটো আপোনালোকক দেখুৱাম। আমি জেনেৰেলি যিবিলাক চাহপাত গছ দেখি থাকোঁ, যিবিলাক বাগানত দেখি থাকোঁ, সেইবোৰ খুব বেছি 2 ফুট বা 3 ফুট ওখ। আপোনালোকক দেখুৱাম এজোপা 10 ফিট মানৰ, মানে 10 ফুট মানৰ ওখ চাহপাত। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। ছাবস্ক্ৰাইব কৰিলে পাহৰি নাযাব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, জেনেৰেলি বাগানত ইমানজোপা চাহপাত গছ থাকে, মানে কলম কৰি থকাৰ কাৰণে চাপৰ হৈ থাকে। যদি কলম নকৰোঁ এতিয়া চাহপাত গছজোপা ওখ হৈ যায়। এয়া দেখিছে আপোনালোকে, ইমানটোৱে চাইজত থাকে, ইমানটোৱে চাপৰ থাকে। যিটো কলম কৰি থকা হয় বা খুব বেছি 2 ফুট 3 ফুট, এয়া দেখিছে আপোনালোকে, তাতকৈ বেছি নহয় আৰু খুব বেছি 3 ফুট থাকে। আজি আপোনালোকক দেখুৱাম বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতকৈ ডাঙৰ চাহপাত গছ আপোনালোকক দেখুৱাম, যিজোপা কলম নকৰাকৈ ৰখা হৈছে আৰু বহুত ওখ হৈ গৈছে, 10 ফুটমান ওখ হৈ গৈছে। এয়া দেখিছে আপোনালোকে, জেনেৰেলি আপোনালোকে দেখিছে, বাগান সকলোৱে দেখিছে কিমান চাইজত থাকে এজোপা চাহপাত গছ। আৰু যিহেতু ওখ কৰিবলৈ অকণ অসুবিধা হৈ যায়, জানে আপোনালোকে, কলম যদি নকৰে তেতিয়া ওখ হৈ যায় আৰু পাতটোও ভালকৈ নাহে। আৰু যেতিয়া ওখ হ'ব তেতিয়া ছিঙিবলৈও অসুবিধা হয়, চাপৰ হ'লে চাইজত ছিঙিবলৈ ভাল হয়, ছিঙিবলৈ সুবিধা হয়। এয়া দেখিছে আপোনালোকে, জেনেৰেলি চাহপাত গছ ইমানটো চাইজৰে থাকে, ইমানটোতকৈ ওখ নহয়। আপোনালোক দেখুৱাই আছোঁ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিমান ওখ চাহপাত গছ থাকিব পাৰে। এইজোপা চাওক বন্ধুসকল, আপোনালোকে এইজোপালৈ মন কৰক, এইজোপা চাওক কিমান ওখ চাহপাত। মই আপোনালোকক দেখাই দিছোঁ, ইয়াৰ পাতবোৰো বুঢ়া হৈ গ'ল। এইজোপা চাহপাত কলম কৰা নাই, সেইকাৰণে বহুত ওখ হৈ গ'ল চাহপাত গছজোপা। এইকেইটাতো তলৰ ডাল হয়েই, আপোনালোকে দেখিছে ওখ কিমানটো হ'ল, কিমানটো হৈছে আপোনালোকে চাওক। এইটো এইজোপা গা গছজোপা হয়, এয়া দেখিছে আপোনালোকে ইমান শকত হৈ গৈছে। আৰু ওখটোতো দেখিছে আপোনালোকে 10 ফুটতকৈ বেছিহে হ'ব, যিহেতু এয়া দেখিছে তামোল গছৰ ওচৰ পাইছেগৈ। এয়া চাওক ইমানটো ওখ হৈ গৈছে চাহপাতজোপা, মানে পোন কৰি দিব হ'লে তামোল গছজোপা ওচৰত লাগিবগৈ, ওপৰত গৈ পেলাই। এয়া দেখিছে কলম নকৰাৰ কাৰণে ইমান ওখ হৈ গৈছে, চাওক কলম নকৰাৰ কাৰণে। আৰু যদি কলম কৰিলেহেঁতেন তেতিয়া ইমান ওখ নহয়। কলম নকৰাকৈ এজোপা চাহপাত গছ ৰখা হৈছে, অইন গছৰ নিচিনাই ডাঙৰ হৈ গৈছে। দেখিছে আপোনালোকে, ওখ হৈ গৈছে অইন গছৰ নিচিনাই। এজোপা দেখিছে আপোনালোকে গুৰিটো, এয়া চাওক, মানে বেছি শকত হৈ নাযায় গুৰিটো, বা গা গছজোপা বেছি শকত নহয়। এজোপা দেখিছে আপোনালোকে মোৰ অনুমানত কিমান ওখ হয়, আপোনালোকে দেখিছে মোৰ অনুমানটো চাই পেলাই। মই 5 ফুট 5.5 ফুট আছোঁ, আপোনালোকে দেখিছে। আৰু তাতকৈ কিমান ওখ আপোনালোকে চাওক, এটা অনুমান কৰক কিমান ওখ হ'ব পাৰে এজোপা গছ। এনে জেনেৰেলি বেলেগ গছটো ওখ হয়, কিন্তু চাহপাত গছ ইমান ওখ নহয়েই। এয়া দেখিছে আপোনালোকে কিমান ওখ, মানে 10 ফুটতকৈ বেছিহে হ'ব, যিহেতু মই 5.5 ফুট আছোঁ। আৰু এজোপা আপোনালোকে দেখিছে, এইজোপাও ওখ হয়, মানে এজোপা তাতকৈ বেছি ওখ হোৱা নাই, যিহেতু ডাল চালবোৰ এজোপা কাটি থোৱা আছে। তেওঁ মোৰ অনুমানত চাওক আপোনালোকে কিমান ওখ চাহপাত গছজোপা, মোৰ অনুমানত আপোনালোকে অনুমান কৰক কিমান ওখ হ'ব। দেখিছে ইয়াৰ কাগজবিলাক ইমান শকত নাথাকে, ইয়াত দেখিছে আপোনালোকে। ইজোপাতকৈ অকণমান চাপৰ, যিহেতু ইয়াৰ ডাল চালবোৰ কাটি পেলোৱা হ'ল, সেইকাৰণে তেওঁ বহুত ওখ, যথেষ্ট ওখ হৈছে আপোনালোকে দেখিছে। চাওক বন্ধুসকল, মই এডাল বাৰী লৈ আপোনালোকক অনুমানটো দেখাই দিছোঁ, চাওক কিমান ওখ হ'ব পাৰে। এয়া চাওক বাৰীডালতকৈও ওখ, এয়া দেখিছে আপোনালোকে, মানে 10 ফুটতকৈও বেছি ওখ আছে। এয়া চাওক,
এজোপা দেখিছে আপোনালোকে আম গছজোপাৰ লগত লাগি আছে আৰু এজোপাও চাওক আপোনালোকে কিমান ওখ মোৰ চাইজটো চাওক আৰু এজোপাৰ চাইজটো চাওক কিমান ওখ পুৰা ওখ দেখিছে আপোনালোকে গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে দেখুৱালো আপোনালোকক দেখিলে কিমান ওখ এজোপা চাহপাত গছ থাকিব পাৰে যিবিলাক আমি জেনেৰেলি দেখি থাকোঁ এইবিলাক চাপৰ আৰু আপোনালোকক তাতকৈ ওখ গছ আজি দেখুৱালো চাহপাত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ভিডিঅ'টো লাইক কৰিবলৈ পাহৰি নাযাব আৰু কমেণ্ট কৰি জনাব যদি ভাল পালে চাই আৰু যদি আপোনালোকৰ ঘৰতো আছে কমেণ্ট কৰি জনাব যদি এনেকুৱা চাহপাত গছ আপোনালোকৰ ঘৰত আছে বা আপোনালোকৰ ঘৰৰ ওচৰত আছে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ